Hey, hello people, welcome to our channel. আৰু আজি আমি ডিছকাছ কৰিম এটা চিলেবাছ কিহৰ চিলেবাছ আমাৰ এজন ভিউৱাৰ আছিল তেওঁ কৈছে যে তেওঁক বিএসসি মেথমেটিক্সৰ জিৰোৰ চিলেবাছটো লাগে ফাৰ্ষ্ট সেমিষ্টাৰ আৰু বোথ মেজৰ এণ্ড মাইনৰ কিয় বোথ এণ্ড মেজৰ মাইনৰ বুলি কৈছোঁ মেজৰ মাইনৰ চিলেবাছ একেই এখন পেপাৰে 100 মাৰ্কছৰ এখন পেপাৰ আহে ক্লাছিকেল এলজেব্ৰা বুলি কোৱা এখন পেপাৰ থাকে তাত 100 মাৰ্কছ থাকে চ' মেজৰ হওক মাইনৰ হওক মেথছ এখন পেপাৰে পাবা এখনেই পাবা তাত 80 মাৰ্কছ থিয়ৰি থাকে বাকি 20 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট যেনেকৈ আমাৰ 30 মাৰ্কছ আছিল 12ত তেনেকুৱা এবাৰ 20 মাৰ্কছ দিছে আৰু 80 মাৰ্কছত যোনকেইটা চেপ্টাৰ থাকে সেই চেপ্টাৰকেইটা আমি ডিছকাছ কৰিম আৰু তোমালোকে যিহেতু এটা 12 পাছ কৰি আছে ভাবি আছে চাগে 12ৰ লগত কিমানখিনি মেথছ কৰে চিলেবাছটো আৰু নতুন টপিক কি পঢ়িব লাগিব তাৰ বাহিৰে চ' এই গোটেই কথাখিনি আমি পাতিম তোমাৰ এতিয়া 3টা ইউনিট থাকে প্ৰথম ইউনিটত তোমালোকে কমপ্লেক্স নাম্বাৰছ পাই যাবা সেকেন্ডত পাবা তোমালোকে কিউবিক ইকুৱেশ্যন কোৱাড্ৰেটিক ইকুৱেশ্যন থিয়ৰী অফ ইকুৱেশ্যন বুলি কয় এই চেপ্টাৰটোক তাৰপিছত পলিনমিয়েলছ সেইবিলাক বস্তু পাই আহিছে আগতে কিন্তু অলপ বেছি ক্ৰিয়েটিভ লেভেলত শিকাব আৰু তাৰপিছত ইউনিট 3 তোমালোকে মেট্ৰিক্স পাই যাবা চ' চেপ্টাৰ 1ৰ কথা পাতি লওঁ কমপ্লেক্স নাম্বাৰছ প্ৰথম টপিকটো কি দিছে পোলাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ কমপ্লেক্স নাম্বাৰছ এইটো আমি আগতে পাই থৈছোঁ হয়নে পোলাৰ ফৰ্ম cos theta plus I sin theta so এই বস্তুটো আমি আগতে পাই থৈছোঁ চ' এইটো 11-12 টপিক হৈ গ'ল তাৰপিছত আমাৰ আহি যাব এতিয়া বিএসসি লেভেলৰ টপিকবিলাক এতিয়া মই এইটো ডেফটত কৈ নিদিওঁ বস্তুবিলাক খালি মই ক'ম যে অভাৰভিউটো তোমালোকক খালি দিম টপিকবিলাকৰ কেনেকুৱা হ'ব অ'কে চ' ডি মৰ্ফিছ থিয়ৰেম বুলি কোৱা এটা থিয়ৰেম আহিব এনেকুৱা এটা থিয়ৰেম থাকিব ইয়াৰ ওপৰত এন এটা থাকে অ'কে থিয়ৰেমটো দেখিবলৈ ঠিক এনেকুৱা ধৰণৰ আৰু এই থিয়ৰেমটো আমাক প্ৰুফ কৰিবলৈ দিব 3টা প্ৰুফ থাকিব য়েছ 3টা প্ৰুফ থাকে আৰু এই প্ৰুফটো কৰাৰ পিছত থিয়ৰেমটো বুজি যোৱাৰ পিছত আমাক এপ্লিকেশ্যন কৰিব লাগিব এপ্লিকেশ্যন অফ ডি মৰ্ফিছ থিয়ৰেম ক'ত ইউজ হ'ব থিয়ৰেমটো কেনেকৈ এইটো থিয়ৰেমৰ হেল্পেৰে তোমালোকে বেলেগ কিছুমান আইডেণ্টিটিজ প্ৰুফ কিছুমান তোমালোকে প্ৰুফ কৰিব পাৰিবা এই থিয়ৰেমটো লগাই পেলাই চ' তাত সেইবিলাক শিকাব তাৰপিছত আহি যাব ৰুটছ যে ওলাব শিকায় আমাৰ যে আগতে থাকে ছাপ'জ তোমাৰ তাত আছে √3 মানে আছিল 3^1/2 ৰাইট এতিয়া তেনেকৈ কমপ্লেক্স নাম্বাৰছৰ ওপৰত আমি ৰুটছ লগাব লাগিব বা ইউনিটিৰ ওপৰত 1ৰ ওপৰত ইউনিটি মানে হ'ল 1 ছাপ'জ তোমাৰ আছে কমপ্লেক্স নাম্বাৰ a প্লাছ IB কমপ্লেক্স নাম্বাৰটো এনেকৈ লিখিছিলোঁ ৰিভাইজ কৰিব লাগিব পাহৰি গৈছোঁ যদি তাৰ ওপৰত আমি হাফ লগালোঁ বা হাফৰ জেগাত কিবা বেলেগ লগালোঁ n লগালোঁ কিবা এটা অ'কে মই এইটো কৈছোঁ যে ছাপ'জ তোমাৰ তাত আছে কমপ্লেক্স নাম্বাৰ এটা a প্লাছ IB এতিয়া আমি লগাই দিলোঁ 1/n তোৰ জেগাত যিকোনো থাকিব পাৰে চ' তেনেকুৱা ধৰণৰ এটা পেটাৰ্ণ তোমালোকে দেখিবা মানে কমপ্লেক্স নাম্বাৰৰ ৰুটছ উলিয়াব লাগিব তাৰপিছত কমপ্লেক্স নাম্বাৰৰ যেতিয়া ৰুটছ ওলাই যাব আমাৰ ইউনিটি ৰুটছ উলিয়াব লাগিব ইউনিটি মানে 1ৰ ওপৰত 1/n লগাই দিব অ'কে 1ৰ কাৰণেও আমাৰ ৰুটছ ছল্ভ কৰিবলৈ দিব আৰু তাতো তোমালোকে কমপ্লেক্স নাম্বাৰ ইয়াৰ ভিতৰত পাবা যেতিয়া তোমালোকে ছল্ভ কৰিবা এইকেইটা সৰু সৰু টপিক এইকেইটা ৰুটছৰ টপিককেইটা তাৰপিছত আমাৰ আহি যায় এক্সপনেনচিয়েল এণ্ড লগাৰিথমিক ফাংচনছ অ'কে চ' এই দুটা কি হয় নামকেইটা অলপ শুনা নিচিনাই লাগিছে ৰাইট তো এইখিনিত কি হ'ব এক্সপনেনচিয়েলত তোমালোকে এটা বস্তু পাইছা ইউলাৰ্ছ নাম্বাৰ এটা পাইছিলোঁ আমি আগতে e⁻x ডিফাৰেঞ্চিয়েশ্যন কৰোঁতে পাইছিলোঁ আমি এইটোক ডিফাৰেঞ্চিয়েট কৰিলে আকৌ ছেমটোকে ঘূৰাই পাওঁ ৰাইট চ' সেইটোৰ ওপৰত ইয়াত এবাৰ এইটোও থাকিব তাৰ লগতে কমপ্লেক্স নাম্বাৰ এটাও থাকিব চ' কমপ্লেক্স নাম্বাৰক ইনভলভ কৰি পেলাই এক্সপনেনচিয়েল ফাংচনছ তোমালোকক পঢ়াব অ'কে এইটো টপিকত তাৰপিছত আহি যাব আমাৰ লগাৰিথমিক ফাংচনছ চ' এইটোত কি হ'ব এইটোত লগ থাকিব অ'কে লগৰ পাৱাৰ লৈ পেলাইও পঢ়াব মানে ln অ'কে তাৰ লগত আকৌ কমপ্লেক্স নাম্বাৰছ অলপ দি দিব তাৰ ওপৰতো অলপ কনচেপ্ট তোমালোকে পাই যাবা চ' এইখিনি আছিল আমাৰ এক্সপনেনচিয়েল আৰু লগাৰিথমিক ফাংচনছ চ' লগ আগতে আমি পাই থৈছোঁ আমি ইউলাৰ্ছ নাম্বাৰটো দেখিছোঁ ৰাইট চ' এইখিনি বস্তু আমাৰ অলপ আমি বহুতখিনি কথা আমি জানো আচলতে ক'বলৈ গ'লে বেছিকখিনি আমি ভালকৈ জানো কিন্তু যোনটো হাইপাৰবলিক ফাংচনছ থাকিব সেইটো আমাৰ কাৰণে কমপ্লিটলি নতুন টপিকেই হ'ব আমি আগতে পাইছিলোঁ পেৰাবোলা কিন্তু এই টপিকটো হাইপাৰবোলাৰ লগত ইনভলভ কৰি পেলাই তোমালোকক পঢ়াব চ' এইটো টপিক আমাৰ কাৰণে কমপ্লিট নিউ হ'ব অ'কে কমপ্লিট নিউ হ'ব চ' তোমালোকৰ কলেজত পঢ়ালেও এইটো মানে ডাইৰেক্ট পঢ়াই দিব নোৱাৰে তোমালোকক বেছিকৰ পৰাই পঢ়াব অ'কে চ' এইখিনি হৈ গ'ল আমাৰ কমপ্লেক্স নাম্বাৰছৰ কাৰণে তাৰপিছত আমি আহি যাম থিয়ৰী অফ ইকুৱেশ্যনছ চ' এই চেপ্টাৰটো মই চাইছোঁ তোমালোকক কৈছোঁ শুনা এই চেপ্টাৰটো প্ৰায়
যিমান পঢ়ি আছে ন ক্লাছ 10 পৰা 12 লৈকে যিবিলাক বেছিক এলজেব্ৰা আছে ন আমাৰ আমি যে কোৱাড্ৰেটিক ইকুৱেশ্যন যে এনেকৈ সলভ কৰোঁ x স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 অ'কে এতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন নিশিকাই পেলাই তোমালোকক কিউবিক শিকাব ax টু দি পাৱাৰ 3 বা ax টু দি পাৱাৰ 4 চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক তোমালোকে ইয়াত পাবা সেইকাৰণে এইটো তোমাৰ ক'বলৈ গ'লে মানে এইটো তোমালোকৰ কাৰণে বহুত কমফৰ্টেবল টপিক হ'ব আৰু অ'কে আগৰখিনিও কমফৰ্টেবল ক'ব গ'লে খালি হাইপাৰবলিক ফাংচনটো অকণমান নতুন আৰু চ' এইখিনি কি আছে ইয়াত তোমাৰ প্ৰথম টপিকটো আছে ডিকাৰ্ডছ ৰুল অ'কে ডিকাৰ্ডছ ৰুল অফ চাইন্স এইটো এটা বহুত সৰু টপিক অ'কে আমি যোনবিলাক কোৱাড্ৰেটিক ইকুৱেশ্যনছ বা কিউবিক ইকুৱেশ্যন বনাওঁ কিউবিক ইকুৱেশ্যনছবিলাকৰ মাজত যোনবিলাক প্লাছ মাইনাছ চিন থাকে চাপ'জ এটা মই কিউবিক ইকুৱেশ্যন বনাইছোঁ তোমালোকেতো পাবা কেনেকৈ বনায় bx স্কোৱাৰ প্লাছ cx প্লাছ d ইয়াৰ আগত যোনবিলাক মাজত প্লাছ মাইনাছ আছে এই প্লাছ মাইনাছবিলাকৰ ওপৰত অকণমান ষ্টাডি কৰোঁ মানে প্লাছ মাইনাছ চাইনকেইটা চাই পেলাই কৈ দিব পাৰে যে এক্সৰ ভেলু কেনেকুৱা ধৰণৰ হ'ব অ'কে ৰিয়েল হ'ব নে ইমেজিনেৰী হ'ব মানে কমপ্লেক্স নাম্বাৰ হ'ব নে ৰিয়েল হ'ব সেইটো কৈ দিব পাৰে চ' তেনেকুৱা ধৰণৰ এটা কথা শিকাব ইয়াত তাৰপিছত ৰিলেশ্যন বিটুইন ৰুটছ কোফিচিয়েণ্টছ অফ পলিনমিয়েল ইকুৱেশ্যন অফ ডিগ্ৰী n চ' এই টপিকটো একচুৱেলি এটা ডাঙৰ টপিক হয় এই টপিকটোত তোমাৰ কিউবিক যোনখিনি ইকুৱেশ্যনছ আছে পাৱাৰ 3 থকা পলিনমিয়েলবিলাক পাৱাৰ 4 থকা এই বস্তুখিনিৰ মানে এই টপিকটো অকণ ডাঙৰ টপিক এই চেপ্টাৰটোৰ চবতকৈ অ'কে চ' ইয়াত বহুতখিনি বস্তু ইনভলভ হয় আৰু ইয়াত তোমালোকে আগতে পাইছা এ পি জি পি হয়নে এ পি চিৰিজ জি পি চিৰিজ অ'কে আৰু এটা নতুন চিৰিজ তোমালোকক পঢ়াব এইচ পি চিৰিজ চ' সেইখিনি ইনভলভ কৰি পেলাই তোমালোকক কিছুমান এনেকুৱা ইকুৱেশ্যন দি থ'ব আৰু সিহঁতৰ তোমালোকে এক্সৰ ভেলু উলিয়াব লাগিব ঠিক তেনেকুৱা ধৰণৰ তাৰপিছত তোমালোকে ৰুটছ মানে এক্সৰ যোনবিলাক ভেলু আছে সেইবিলাককে ৰুটছ কৈছিল অ'কে চ' এই ৰুটছৰ তোমালোকে টপিক পাবা তোমালোক কিছুমান ফৰ্মুলাছ পাই যাবা ৰুটছৰ ইয়াত চিমেট্ৰিক ফাংচনছ অফ ৰুটছত তাৰপিছত ট্ৰেন্সফৰ্মেশ্যন অফ ইকুৱেশ্যনছ তোমাৰ এটা ইকুৱেশ্যন দিয়া থাকিব ইকুৱেশ্যনটো তুমি ট্ৰান্সফৰ্ম কৰি অলপ বেলেগ ধৰণৰ কৰি পেলাব পাৰিবা চ' ট্ৰান্সফৰ্ম কৰা যেনেকৈ কৈছে যি কৈছে সেইটোৱে বুজাই আছে ট্ৰেন্সফৰ্মেশ্যন মানে ট্ৰেন্সফৰ্মেই কৰিব পাৰে ইকুৱেশ্যনটো অলপ চেঞ্জ কৰি পেলাব পাৰে দেখাত চ' ট্ৰেন্সফৰ্মেশ্যন তাৰপিছত কাৰ্ডনছ মেথড অফ সলিউশ্যন অফ এ কিউবিক ইকুৱেশ্যন যোনবিলাক কিউবিক ইকুৱেশ্যন আছে এই কিউবিক ইকুৱেশ্যনবিলাক ছল্ভ কৰা এটা মেথড আছে কাৰ্ডনছ মেথড চ' এই মেথডটো তোমালোকৰ আহে ইয়াৰ ওপৰতো কুৱেশ্যনছ আহে অ'কে চ' এইটো শিকাব তাৰপিছত ইউলাৰ্ছ মেথড অফ সলিউশ্যন অফ এ বাই কোৱাড্ৰেটিক ইকুৱেশ্যন চ' বাই কোৱাড্ৰেটিক ইকুৱেশ্যনছ মানে তোমাৰ পাৱাৰ 4 থকা ইকুৱেশ্যন অ'কে যোনটো পাৱাৰ 4 থকা এনেকুৱা যোনবিলাক ইকুৱেশ্যন আছে এই এক্স টু দি পাৱাৰ 4 ইমান মই কৈ নাথাকোঁ খালি এনেকুৱা ধৰণৰ কিছুমান পাৱাৰ 4 থকা ইকুৱেশ্যন ছল্ভ কৰা এটা তোমাক মেথড দেখুৱাব সেইটো কয় ইউলাৰ্ছ মেথড চ' সেইটোৱে মেথডছ আছে কিউবিকক ছল্ভ কৰা এটা মেথড আমি আগতে কোৱাড্ৰেটিক ছল্ভ কৰিছিলোঁ এইটোক হয়নে কোৱাড্ৰেটিক ছল্ভ কৰিছিলোঁ আগতে এবাৰ কিউবিক ছল্ভ কৰিম কিউবিকক ছল্ভ কৰা এটা মেথড আকৌ পাৱাৰ 4 থকা বাই কোৱাড্ৰেটিক ছল্ভ কৰা এটা মেথড তাৰপিছত এই ইকুৱেশ্যনবিলাকক ট্ৰেন্সফৰ্ম কৰা এটা মেথড বা এটা টপিক অ'কে চ' ইহঁতৰ ৰুটছবিলাক যোনবিলাক ভেলিউজবিলাক আছে সিহঁতৰ এটা টপিক আৰু সিহঁতৰ ৰুটছৰ ওপৰত আৰু সৰু এটা সিহঁতৰ চাইন্সবিলাকৰ ওপৰত থকা এটা টপিক চ' মানে ইমান নিউ বস্তুও নাই মানে বি এছ চি প্ৰথম ছেমিষ্টাৰটো প্ৰায় ক'ব গ'লে বহুত বেছিক কিছুমান কথাই শিকায় অ'কে চ' এইটো হৈ গ'ল আমাৰ থিয়ৰী ইকুৱেশ্যনছ চ' লাষ্ট চেপ্টাৰত আহি যাওঁ সেইটো হ'ল মেট্ৰিচেছ তোমালোকে যদি ভালকৈ চোৱা ন এইখিনিৰ পৰা যে এইখিনিলৈকে 12ৰ টপিকেই আছে কমপ্লিট 12ৰ টপিক গোটেইখিনি মেট্ৰিক্স এলজেব্ৰা এডিশ্যন ট্ৰেন্সপজিশ্যন symmetry, multiplication of matrices and their properties, matrix inversion and properties okay এইবিলাক সব 12ত আছে 12ৰ বুকখন যদি চোৱা ন মেট্ৰিক্স যদি তুমি আগতে পঢ়া যদি নাছিলাও বা পঢ়িছিলাও যিয়ে আছে 12ৰ বুকতে আছে এইখিনি এই 12ৰ বস্তুৱে মানে অ'কে অলপ পঢ়িলে যায় আৰু গোটেইবিলাক নেলাগেও এইবিলাক কেনেকৈ পঢ়িব লাগে অলপ মই লাষ্ট ভিডিঅ'ত মই কথা এটা কৈ আছোঁ অ'কে চ' এইখিনি মানে কমপ্লিট তোমাৰ 11-12ৰ বস্তু বি এছ চি মেটেৰিয়েলটো ইয়াৰ পৰাহে ষ্টাৰ্ট হয় এইখিনিৰ পৰা এইখিনিলৈহে বি এছ চিৰ বস্তুটো আছে চ' ইয়াত কি আছে একিলন ফৰ্ম এটা আছে এইটো ইয়াত এতিয়া মই ক'ব নোৱাৰোঁ একজেক্টলি এইটো নতুন টপিক কিন্তু এইখিনি জানিলেহে বি এছ চিৰ অলপ বেছিক বস্তু ইয়াত এটা টপিক দিয়া নাই চিলেবাছটোত সেইটো হ'ল এলিমেণ্টাৰী ট্ৰান্সফৰ্মেশ্যনছ অ'কে এলিমেণ্টাৰী ট্ৰান্সফৰ্মেশ্যন বুলি এটা বস্তু আছিলে আমি পঢ়িছিলোঁ আগতে এলিমেণ্টাৰী ট্ৰান্সফৰ্মেশ্যন চ' সেই বস্তুটো জানিলে একচুৱেলি বি এছ চি টপিকখিনি পঢ়িব পাৰে
আমি আগতে পঢ়িছিলোঁ ৰাইট, ৰ' 3 হয়নে, ৰ' 3 পৰা ৰ' 1 মাইনাছ কৰি দিয়ে, এই এনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াত কে টাইমছ হৈ থাকে। চ' তেনেকুৱা ধৰণৰ বস্তু মে বি আগতে পাইছোঁ। চ' তেনেকুৱা ধৰণৰ বস্তুটো কি আছিল, এটা কয় এলিমেণ্টেৰী ট্ৰান্সফৰ্মেশ্যন। চ' সেইটো জানিলে BSc টপিক পঢ়িব পাৰে, আৰু ইয়াৰ পৰা অলপ অলপ বস্তু আমি জানিব লাগে একচুৱেলি। এইখিনি বেছিক বস্তু, আৰু এইখিনি বেছিক। চ' এইখিনি জানি গ'লে আমি BSc টপিকটো ষ্টাৰ্ট কৰিব পাৰিম। চ' একিলন ফৰ্ম অফ এ মেট্ৰিক্স আৰু ৰেংক অফ এ মেট্ৰিক্স, এইটো দুটা টপিক বনি গ'ল। অ'কে, তাৰপিছত ৰিডিউচ একিলন ফৰ্ম, একেই বস্তু একিলন ফৰ্মে। তাৰপিছত ইয়াত যেতিয়া আমি একিলন ফৰ্ম আৰু ৰেংক অফ এ মেট্ৰিক্স পঢ়িলোঁ, তেতিয়া আমাৰ তাৰ এপ্লিকেশ্যনছবিলাক আমি পঢ়িব লাগে। সেই এপ্লিকেশ্যনছবিলাক আমি লিনিয়াৰ ছিষ্টেমছবিলাকত এপ্লাই কৰিবলৈ শিকোঁ। আমি আগতে এই বস্তুটো আমি আগতে পাইছোঁ একচুৱেলি, ইউজিং মেট্ৰিক্স আমি কিছুমান ইকুৱেশ্যন ছল্ভ কৰিছিলোঁ, মনত আছেনে? এনেকুৱা ইকুৱেশ্যনছবিলাক 3x + 2y + z = 0, তেনেকৈ আমাৰ কি আছিলে, 3টা ইকুৱেশ্যন দিয়া আছিলে ৰাইট। আমাৰ এনেকৈ 3টা ইকুৱেশ্যন দিয়া আছিলে, এনেকৈ 3টা ইকুৱেশ্যন দি থৈছিলে। আৰু এই 3টা ইকুৱেশ্যনক আমি যেতিয়া মেট্ৰিক্সলৈ লৈ যাওঁ হয়নে, মেট্ৰিক্সত আমি কনভাৰ্ট কৰিব পাৰোঁ 3টা ইকুৱেশ্যনকে। এই বস্তুবিলাক আমি মেট্ৰিক্সত লিখিব পাৰোঁ, লিখি পেলাই ইনভলভ কৰি মেট্ৰিক্স লগাই পেলাই আমি ইয়াৰ চলিউশ্যনবিলাক উলিয়াই দিওঁ, যে এক্সৰ ভেলু কি হ'ব, ৱাই ভেলু কি হ'ব, জেডৰ ভেলু কি হ'ব, হয়নে? হায়াৰ ছেকেণ্ডেৰী অলপ বস্তু আছিলে এনেকুৱা। চ' এইটো মেথডকে অলপ আমি বেলেগ ধৰণে শিকোঁ। কেনেকৈ শিকোঁ, ৰ' এচিলন ফৰ্ম আৰু নৰ্মেল ফৰ্ম বুলি এটা টপিক আছে, সেই দুটা টপিক লগাই পেলাই আমি শিকোঁ। ইয়াত নৰ্মেল ফৰ্মটো লিখা নাই, কিন্তু সেইটো টপিকো লাগে। চ' সেই দুটা টপিক লগাই পেলাই আমি লিনিয়াৰ ছিষ্টেমছবিলাক আমি ছল্ভ কৰিম। এইবিলাকেই লিনিয়াৰ ছিষ্টেমছ, তাৰ চলিউশ্যনছবিলাক উলিয়াম, মানে এক্স ৱাই জেড সিহঁতৰ ভেলুজবিলাক উলিয়াম, আৰু হোম'জিনিয়াছ লিনিয়াৰ ইকুৱেশ্যনছ আৰু নন হোম'জিনিয়াছ লিনিয়াৰ ইকুৱেশ্যনছ। চ' দুটা লিনিয়াৰ ইকুৱেশ্যনৰ টাইপ থাকে, নন হোম'জিনিয়াছ আৰু হোম'জিনিয়াছ। চ' লিনিয়াৰ ইকুৱেশ্যনছবিলাকৰ সেই টাইপবিলাক আমি ছল্ভ কৰিম, কি লগাই পেলাই, ৰ' এচিলন ফৰ্ম লগাই পেলাই আমি ছল্ভ কৰিম। তাৰপিছত সেই আৰু তাৰ আনন'নছবিলাক উলিয়াব লাগে, আপ টু 4 আনন'নছ। অ'কে, ইয়াত 3টা ইকুৱেশ্যন দেখিছা, 4টা ইকুৱেশ্যনলৈকে আমাক ছল্ভ কৰিবলৈ শিকাব। চ' সেইটো কথাই। চ' এইখিনি হৈ গ'ল আমাৰ মেট্ৰিক্সৰ কথা। এতিয়া মই কৈছিলোঁ যে ফাইনেলি মই এইখিনি কি পঢ়িব লাগে সেই কথাটো মই ক'ম বুলি কৈছিলোঁ ৰাইট। চ' সেইটোৰ কাৰণে আমাৰ যোনটো চেনেল আছে কনচেপ্টছ ব্ৰেকডাউন, যোনটো চেনেল তুমি এতিয়া ৰাইট নাও চাই আছা, ভিডিঅ' যোনটোত চাই আছা, চ' তাত আমি এটা মানে ছিৰিজ ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে, ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্টছখিনিৰ কাৰণে। কমপ্লিট ক'ৰ্ছ বুলি লিখা আছে, কিন্তু ঠিক মানে আণ্ডাৰ ডেভেলপমেণ্ট আছে। আমি মানে ভিডিঅ' এড কৰি আছোঁ। থিয়ৰী অফ ইকুৱেশ্যন যোনটো তোমালোকে ইউনিট 2 দেখিছিলা, ইউনিট 2ৰ আমি যোনটো মেটেৰিয়েল আছে, মেটেৰিয়েলবিলাক আমি এড কৰি আছোঁ এই প্লে'লিষ্টটোত। চ' তোমালোকে ইয়াত চাব পাৰা। অ'কে, ইয়াৰ পৰা মানে তোমালোকে পঢ়িব পাৰা মেটেৰিয়েলটো। চ' বৰ্তমান মই এই যোনটো প্লে'লিষ্ট আছে, ইয়াত মই থিয়ৰী অফ ইকুৱেশ্যনৰ যদি কথাটো কওঁ, ইয়াত মই ৰাইট নাও এই টপিকটো কভাৰ কৰি আছোঁ। এই যোনটো টপিক আছে এইটো অলপ ডাঙৰ টপিক হয়, মানে এই টপিকটো মই ৰাইট নাও কৰ্চত কভাৰ কৰি আছোঁ। বাকীবিলাকো লাহে লাহে ৰেছপন্স চালে, ৰেছপন্স তোমালোকৰ ভাল আহিলে মই বাকীখিনিও এড কৰি গৈ থাকিম। চ' এইটো থিয়ৰী অফ ইকুৱেশ্যনৰ কাৰণে আমি কৰিছোঁ, আৰু বাকী কমপ্লেক্স নাম্বাৰ যোনটো প্ৰথম চেপ্টাৰ আছিল তাৰ কাৰণেও মই ডি মৰফেছ থিয়ৰৰ পৰা এইখিনি বস্তু ষ্টাৰ্ট কৰিছোঁ। তোমালোকে চেক আউট কৰিলে গম পাবা, কৰ্চলৈ গ'লেই গম পাবা, চেনেলটো ভিজিট কৰি ইয়াত চালে তোমালোকে চাব পাৰা। তাৰপিছত মেট্ৰিচেছ, অ'কে, মেট্ৰিচেছটো আমি ষ্টাৰ্ট কৰিছোঁ। বেচিক্স যোনবিলাক আছে, বেচিক্স কি লাগে এইখিনি পঢ়োঁতে। চ' মেট্ৰিচেছটো মানে বেচিকৰ পৰা ষ্টাৰ্ট কৰা আছে। চ' তোমালোকে এইখিনি চাব পাৰা। অ'কে, চ' এইখিনিয়ে আছিল কথা। চ' তোমালোকক যদি কিবা বেলেগ ছাবজেক্টৰ লাগে, কেমেষ্ট্ৰি লাগে, ফিজিক্সৰ লাগে, চ' BScৰ, চ' তোমালোকে তলত ক'ব পাৰা, বা 11-12 যি ছাবজেক্টৰ লাগে তোমালোক য'তেই আছা, অ'কে, যেনেকুৱা কৰ্চে পঢ়ি আছা 11, 12, 9, 10 যিহৰ চিলেবাছ লাগে তোমালোকে তলত ক'ব পাৰা। অ'কে, চ' ডেটছ অল ফৰ দিছ ভিডিঅ'। বাই।